চাহ কৰি খাব কওঁতে সেই হাত ভৰি দুখি ওলাই গুচি গ'ল। কি সন্দেহ কৰিছে? একো সন্দেহ এতিয়া কি কৰিম আমি, তেনেকৈ তাৰ কোনো হেৰি নাই। হোজাইৰ ৭ নং উদালিত এটা চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। আজি ৩ দিনে সন্ধান নাই এই পৰিয়ালটোৰ এগৰাকী পুত্ৰ সন্তান লক্ষীনাথ। তেওঁ ক্লাছ 9ত পঢ়ে, 16 বছৰ বয়স হ'ব। তেওঁ যেতিয়া ঘৰৰ পৰা ওলাই গৈছে তেতিয়া কেৱল মাত্ৰ পিন্ধনত এটা পেণ্ট আৰু এটা চাৰ্ট, কিন্তু তেওঁ লগত কোনো কাপোৰ কানি টকা পইচা একো লৈ যোৱা নাই। আজি ৩ দিনে সন্ধানহীন হৈ থকা এই লক্ষীনাথ নামৰ একেবাৰে ফুল কোমলীয়া যুৱকগৰাকী আজি মানে ক'ত গ'ল, কি হ'ল, মানে হঠাৎ এনেকৈ যে তেওঁ লাপাতা হৈ গ'ল, যাৰ বাবে গাঁৱৰ ৰাইজ আজি ইয়াতে একগোট হৈছে। চাওক, ইয়াত পুৰুষ মহিলা সকলোৱে আচলতে মানে ক'বলৈ গ'লে তেওঁলোকে মানে চিন্তিত হৈ পৰিছে। কি হৈছে, কেনেকৈ মানে এই সুস্থ যুৱকগৰাকী কেনেকৈ হেৰুৱাইছে মাতৃ। চাওক, এই যে যুৱক যিগৰাকী লক্ষীনাথৰ মাতৃ এইগৰাকী চাওক হাতত ফটো লৈ আচলতে আজি 3 দিনে কান্দি আছে। আচলতে কান্দি মানে এনেদৰে হাহাকাৰ কৰিছে। লক্ষীনাথৰ কি হৈছে, ক'ত গৈছে বুলি ক'ব লাগিব, বা 3 দিনে তেওঁলোকৰ যিমান আত্মীয় আছে সকলোৰে ঘৰত খবৰ লৈছে যে এই গাঁওখনৰ পৰা যিসকল বিদেশত গৈছে, বহিৰাজ্যত গৈছে, সেই যুৱকসকলৰ লগতো যোগাযোগ কৰিছে। মানে ক'তো যুৱকগৰাকীৰ মানে ঠিকনা পোৱা নাই, একো খবৰ পোৱা নাই। লংকাৰ যি ৭ নং উদালি, এই ৭ নং উদালিৰ এই অসমীয়া পৰিয়ালৰ এই সন্তানগৰাকী হেৰুৱাইছে। গতিকে আপোনালোকে গোটেই অসমবাসী ৰাইজ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে এই ফটোত থকা যুৱকগৰাকীক যাতে ক'ৰবাত কোনোবাই দেখা পালে, দৃষ্টিগোচৰ হ'লে লাগিলে তলৰ স্ক্ৰীনৰ নম্বৰত আপোনালোকে ফোন কৰি দিব, পৰিয়ালৰ লোকক আপোনালোকে অৱগত কৰি দিব। আৰু এয়া হৈছে মাতৃ। কেনেকৈ কি হৈছিলে, কিবা কাজিয়া কৰি ওলাইছিলে নেকি? কাজিয়া পেচাল একো কাৰণে ঘৰত মুখ হাত ধৰিয়ে মানে ঘৰৰ পৰা ওলাই গৈছে। আমি দিনটো আহিব বুলি ভাবি থাকি নাহিল আজিলৈকে। বিচাৰি বহুত জেগাতে এতিয়া বিচাৰি ফুৰিছোঁ, মানে ক'তো কোনো দেখা নাই বুলি কৈছে। নেদেখোঁ, দেখাই পোৱা নাই তাক, তেনেকৈ কৈ আছে। সন্দেহ কৰিবলগীয়া। আত্মীয় চবৰ ঘৰত খবৰ লোৱা হৈছে? সকলো ঘৰতে খবৰ দিয়া হৈছে। কিবা কাপোৰ চাপোৰ লৈ ওলাইছিলে? নাই, ঘৰত যি পিন্ধি আছে তেনেকৈয়ে গৈছে। এয়া হৈছে লক্ষীনাথৰ মাতৃ কান্দি আছে হাতত ফটো লৈ। আৰু যদি লক্ষীনাথ তুমি যদি ক'ৰবাত আছা, ভিডিঅ'টো যদি তুমি পাইছা, তুমি যদি চাই আছা, তেতিয়াহ'লে তুমি ঘৰত আহি যোৱা। তোমাৰ মাতৃ কান্দি আছে, তোমাৰ গাঁওবাসী আজি ইয়াতে গোট খাইছে, সকলো আৱেগিক হৈ পৰিছে। তুমি যদি ভিডিঅ'টো পাইছা, চাইছা, তেতিয়াহ'লে তুমি ফোন কৰা ঘৰত আহি যোৱা তুমি। আৰু অসমবাসী আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।